Equal work. Equal pay for Equal work. Equal pay for Equal work. No 7 pay commission. No rest. No 7 pay commission. No rest. No 7 pay commission. No rest. We want Justice. We want Justice. We want Justice. We want Justice. Equal pay for Equal work. Equal pay for Equal work. No 7 pay commission. No rest. No 7 pay commission. No rest. No 7 pay commission. No rest. We want Justice. We want Justice. চাওক আমি কৰ্মবিৰতি কৰাৰ ইচ্ছা নাই আমাৰ আমি সদায় কাম কৰি থাকিব বিচাৰোঁ ৰাইজৰ আমি কৰ্মবিৰতি কৰাৰ কাৰণে ৰাইজৰ অসুবিধা হৈছে সেইকাৰণে আমি ৰাইজৰ ওচৰত ক্ষমা বিচাৰিছোঁ প্ৰথমতে কিন্তু উপায় নাই আমাৰো উপায় নাই এতিয়া আজি 2006ৰ পৰা আজি 19-20 বছৰ হৈ গ'ল আমি এটা আশা লৈয়ে কাম কৰি আছোঁ যে আমাকো চৰকাৰে সুবিধা দিব চৰকাৰে আমাকো ৰেগুলাৰ কৰিব আমিও বাকী চৰকাৰী চাকৰিয়ালৰ দৰে আমিও সুবিধা পাম আমিও সেনেকৈ চলিব পাৰিম কিন্তু সেই আশা কৰি কৰি আমাৰ এতিয়া চাকৰিৰ বয়সো শেষ বহুতে এতিয়া ৰিটায়াৰমেণ্টো হ'ব কিন্তু কালিলৈকো আমি যদি ওলাই যাওঁ চাকৰিৰ পৰা একে হাত দুখন খালী লৈয়ে যাব লাগিব 1 টকাও আমি নাপাওঁ আৰু যিখিনি দৰমহা এতিয়ালৈকে পাই আছোঁ আমি কেৱল এইখিনি দি চলিবহে পাৰিছোঁ মাহৰ আধা দিন আমি চলিব পাৰোঁ তাৰ বাহিৰে আমাৰ এই দৰমহা দি একো নহয় আমাৰ যে ভাল এখন ঘৰ বনাম পৰিয়াল লৈ ভালকৈ থাকিম ল'ৰা ছোৱালীক ভাল স্কুলত পঢ়ুৱাম এইটো আমাৰ সপোন হৈয়ে ৰ'ব গতিকে আমাৰ এটাই অনুৰোধ চৰকাৰলৈ আমাৰ মুখ্যমন্ত্ৰী মহোদয়লৈ এটাই অনুৰোধ যে তেওঁ আমাক বাকী চাকৰিয়ালৰ দৰে সুবিধাখিনি আমাক দিয়ক আৰু এই যে কষ্ট আমি কৰি গৈ আছোঁ এই কষ্টৰ মূল্যটো তেওঁ আমাক প্ৰদান কৰক তেওঁ বহুদিন স্বাস্থ্যমন্ত্ৰী হৈ আছিল আমি বৰ ফূৰ্তিত আছিলোঁ যে আমাৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী মহোদয়ে ইচ্ছা কৰিলে তেওঁ দিব পাৰে তেওঁ আজি ইচ্ছা কৰিলে আজিয়ে দিব পাৰে যে এই NHMৰ কৰ্মচাৰীসকলক ৰেগুলাৰ কৰাৰ কথাটো তেওঁ আজি স্বীকাৰ কৰিলে কৰি দিব পাৰে আৰু তেওঁ জানে আমি কিমানখিনি কৰি গৈছোঁ সেই কৰোণা কালৰ পৰা আমি কিমান কষ্ট কৰি আছোঁ এইটো বৰ্তমানৰ মুখ্যমন্ত্ৰী মহোদয়ে জানে গতিকে তেওঁক আমি এটাই অনুৰোধ কৰোঁ যে তেওঁ আমাৰ ফালে অলপ দয়াৰ চকুৰে চাওক আৰু আমাক সোনকালে ৰেগুলাৰ কৰি দিয়ক বাকী যিখিনি আমাৰ চাকৰি কৰাৰ দিন আছে যাতে এইখিনি আমি অলপ ভালদৰে দিনখিনি কটাব পাৰোঁ এই অনুৰোধ দাবী আমাৰ বেলেগ একোই নাই আমাক ৰেগুলাৰৰ সমান সুবিধাখিনি দিয়ক আমাক ৰেগুলাৰ কৰি দিয়ক 7 পে কমিশ্যন দিয়ক এইখিনি আমাৰ দাবী আমাৰ বহিবলৈতো মন নাই কিন্তু আমি বাধ্য আমি 2006 চনৰ পৰা ইমান কষ্ট কৰি আছোঁ যিখিনি আমাক সুবিধা দিব লাগে সেইখিনি চৰকাৰে দিয়া নাই আমাক এতিয়ালৈকে সেইকাৰণে আমি বাধ্য পৰিহে এই 3 দিনে আমি বহিছোঁ আপোনালোকে কি ডিমান্ড কৰিছে চৰকাৰৰ পৰা কি ডিমান্ড কৰিছে আমি মানে 7 পে স্কেল লাগে আমাক আৰু দৰমহাটো ইকুৱেল কৰিব লাগে আমাক ৰেগুলাৰৰ নিচিনাই কৰিব লাগে আৰু ৰেগুলাৰে যিখিনি সুবিধা পায় সেইখিনি আমাক দিব লাগে আমাকো আপোনালোকে কিমান দিন কেইদিনৰ কাৰ্যসূচী লৈছে আপোনালোকে 3 দিনৰ ইয়াত কোন ষ্টাফ আপোনালোকৰ সব মেডিকেল ষ্টাফ মেডিকেল ষ্টাফ সকলোৱে আছে GNM ANM ABPM CHO ফাৰ্মাচিষ্ট লেবৰেটৰী টেকনিচিয়ান ডক্টৰ সকলোৱে আছে ইয়াত ৰঙাপাৰাবাসীৰ বাবে সুখবৰ আপুনি যদি দুচকীয়া বাহন ক্ৰয় কৰিব বিচাৰিছে তেন্তে এতিয়াৰ পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই আপুনিও আহিব পাৰে DBP এছ'চিয়েট বাজাজ টু হুইলাৰ ডিলাৰলৈ আমাৰ ঠিকনা হৈছে ৱাৰ্ড নং 8 ঠাকুৰবাৰী ৰোড ডাকঘৰ ৰঙাপাৰা জিলা শোণিতপুৰ অসম আমাৰ যোগাযোগ নম্বৰ হৈছে 9435707133 আৰু 9707967285